মই হোমৱৰ্ক কৰি আছো দেউতা। হোমৱৰ্ক চাও কি লিখিছা চাও যাবলৈ কৈছে কিন্তু যাম ক'ত কিবা এটাতো কৰিব লাগিব কোনে আল্পনাক বাধা দিব পাৰিব শান্তনু এজন বৃদ্ধৰ নিজৰ বোৱাৰীয়েকক ন্যায় দিবলৈ সংগ্ৰাম আজি সন্ধিয়া গোটেই অসমবাসীকে জোকাৰি যোৱা এটা খবৰ এই বৃদ্ধগৰাকীৰ অভিযোগ হ'ল নিজৰে সন্তানৰ বিৰুদ্ধে পুত্ৰই দ্বিতীয় বিবাহ কৰি প্ৰথম পত্নীৰ ওপৰত বিবাহ বিচ্ছেদৰ বাবে হেঁচা দিছে অৱশেষত এই নিৰ্যাতন সহ্য কৰিব নোৱাৰি তাই ঘৰ এৰি আহিবলৈ বাধ্য হয় কিন্তু তাতে এই নিৰ্যাতন শেষ নহ'ল আৰু নিৰ্যাতনৰ বোজা সহিব নোৱাৰি তাই এদিন বিবাহ বিচ্ছেদৰ বাবে মান্তি হ'ল এই সমস্ত ঘটনা আলোচনা কৰিবলৈ আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আজি আমন্ত্ৰণ জনাইছোঁ কেইগৰাকীমান বিশেষ তুমি নিবিচাৰে বোৱাৰী মই তোমাৰ হকে যুঁজি যাম আপুনি কি বিচাৰিছে দেউতা কৈছোঁ দেখোন শান্তনুৱে শাস্তি পাবই লাগিব শান্তনুৱে শাস্তি পালে কি হ'ব মোৰ জীৱনটো জানো সলনি হ'ব মই যেতিয়া মৰি যাম আৰু তোমাৰ শাহুক লগ পাম মোক সুধিব বোৱাৰীৰ ওপৰত যে ইমান অন্যায় চলিছে আপুনি তেতিয়া কি কৰি আছিল মই কম দামিনীৰ ওপৰত অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ পলমকে হ'লেও সাহস কৰিছিলোঁ কি হ'ল পেহী বুজিছা মাতৃজনীৰ কাৰণেহে মোৰ বৰ দুখ লাগিছে মই যোৱাৰ পিছত তাই বৰ অকলশৰীয়া হৈ পৰিব তুমি আকৌ ক'ত যোৱা বিভূটোৰো বৰ মৰমৰ মই তাৰ খোৱা লোৱাৰ সকলো যোগাৰ ময়ে ধৰিছিলোঁ মই গুচি গ'লে সি মনতে বৰ দুখ পাব তুমি নোকোৱা কিয় ক'ত যাব ওলাইছা ঘৰ এৰি যাবলৈ দিছে মোক কল্পনাই সোনকালে কৈ দে শান্তনু পেহী তুমি কলৈকো যাব নোৱাৰা বুলি কি ভাবি আছো ভাইটি তোৰ লগত মোৰ অলপ কথা আছিল তই তললৈ যাচোন পেহী তুমি ইয়াত কি কৰিছা যোৱা দালি টোপোলা বান্ধাগৈ তোৰ কি হ'ল আকৌ তই আজি টিভি চোৱা নাই মানে নাই চোৱা তোৰ তালৈ ফোনো অহা নাই 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 এনেও ফোনটো চাৰ্জত লগাই থোৱা আছে বিভুৱে গেম খেলি খেলি বেটাৰী নাইকিয়া কৰিলে কি হ'ল কচোন যাবলৈ ওলাইছো কাইলৈ পুৱাই যামেই যেতিয়া ভাবিলো মাত এষাৰকে দি যাওঁ এতিয়াও সময় আছে মোক ৰখাব চেষ্টা কৰা নহ'লে ধুমুহা আহি বাহিৰতে ৰৈ আছে সেই ধুমুহা তোমাৰ জীৱনলৈকো আহিব ধুমুহালে মই ভয় নকৰোঁ মই ধুমুহাৰ মাজতে ডাঙৰ হৈছোঁ ভাবিছোৱা মই অনা ধুমুহা ডাঙৰ হ'ব আপুনি মোক ধমকি দিয়া বন্ধ কৰক পোনে পোনে কৈ নিদিয়ে কিয় কি জানে আপুনি মোৰ বিষয়ে কি গোপন ৰহস্য আপুনি জানে আৰু এটা কথা পেহী আপুনিও মোক ইমান চিধা বুলি নাভাবিব আপুনি মোৰ কথা কিবা লগালেই বাৰু আপুনি কি ভাবিছে মই মনে মনে থাকিম আৰু দামিনীৰ ৰুমত সোমাই আপুনি মনে মনে কি কৰে
সেয়াও মই নজনা নহয় পেহী। যদি আপুনি মোৰ জীৱনলৈ ধুমুহা আনিব পাৰে তেনেহ'লে ময়ো আপোনাৰ জীৱনলৈ ধুমুহা আনিম। আচ্ছা, বুঢ়ীৰ এই বিদ্যাটো আছে। সেইকাৰণে বেছি ফুটনি নামাৰিব। ঘৰৰ পৰা ওলাই যাবলৈ দিছে, চুপচাপ ওলাই যাওক, নহ'লে কিন্তু জেললৈ যাবলগীয়া হ'ব পাৰে। আৰু আজি ৰাতিটো আপুনি ভালকৈ শুই লওঁকে যাওক, কাৰণ কি ঠিক এনেকুৱা বিচনাত কিজানি আৰু আপুনি শুবলৈ নাপায়। এতিয়াতো তই সুখী? মই তই বিচৰাৰ দৰে সকলো কামেই কৰিলোঁ। যদি ভিনদৌৱে তোক ডিভোৰ্চ দিবলৈ মান্তি হয় তেতিয়া? এনেকুৱাওতো হ'ব পাৰে যে ডিভোৰ্চ দিয়াৰ পাছত তেওঁৰ তোৰ প্ৰতি থকা ভালপোৱা পুনৰ জাগি যায়। অহত বছৰৰ সংসাৰ এক মুহূৰ্ততে ভঙা সম্ভৱ জানো? তই তেতিয়া কি কৰিবি? শান্তনুৱে ডিভোৰ্চ দিব। তোৰ মনত আচলতে কি আছে বা? মোৰ সঁচাকৈ জানিবৰ মন যায়। তোক ঠগোৱা সেই মানুহজনৰ প্ৰতি তোৰ মনত কিমান ঘৃণা আছে সেইটো মোৰ চাবলৈ মন যায়। শান্তনুৰ প্ৰতি মোৰ মনত ঘৃণা নাই। আছে যদি কেৱল প্ৰেম। এয়া কেনেকৈ সম্ভৱ? সেয়াই প্ৰেম মান্যতা, সেয়াই প্ৰেম মান্যতা। প্ৰেম তেনেকুৱাই, ইয়াৰ প্ৰতিদান বিচৰা নাযায়। য'ত প্ৰেম থাকে তাত অভিমান থাকিব পাৰে, কিন্তু তাত প্ৰতিশোধ থাকিব নোৱাৰে। সঁচা ভাল পোৱাই কেতিয়াও জোৰ কৰি আজৰি নিজৰ কৰি ৰখাৰ কথা নকয়। সঁচা ভাল পোৱা হ'ল আপোনজনৰ সুখত সুখী হোৱা। তই নুবুজিবি মান্যতা, তই কেতিয়াও সঁচা অন্তৰে কাকো ভাল পাই পোৱা নাই। পেহী, তোমাক কথা এটা কওঁ। তুমি এইখন ঘৰত থাকি কি কৰিছিলা? এটা কামেইতো কৰিছিলা, দামিনী বৌৰ বিৰুদ্ধে ষড়যন্ত্ৰ। তোমাৰ মনত আছেনে? যেতিয়া তোমাক ভিনদৌৱে এইখন ঘৰৰ পৰা উলিয়াই দিছিল, তোমাক এইখন ঘৰত পুনৰ কোনে স্থান দিছিল? দামিনী বৌয়ে। তুমি
যিবিলাক মানুহৰ হৈ ষড়যন্ত্ৰ কৰি কটালা সেইবিলাক মানুহে আজি তোমাক ত্যাগ কৰিলে না আজি বা তোমাৰ লগত আছে না মাতৃবু আৰু এটা সঁচা কথা জানি লোৱা পেহী আজি যদি এইখন ঘৰত দামিনী বৌ থাকিল হয় তোমাক এইখন ঘৰৰ পৰা কেতিয়াও যাব নিদিলে হয় খুড়দা বৌৰ লগত ইমান অন্যায় সহ্য কৰি থাকিব নোৱাৰো আমি যদি মাক আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি নিদিলো হয় এখন ঘৰ এৰি মই কেতিয়াবাই ওলাই গলো হয় বৌয়ে প্ৰতিটো মুহূৰ্ততে এইখন ঘৰৰ কাৰণে ছেক্ৰিফাইচ কৰি আহিছে আৰু সেই ছেক্ৰিফাইচৰ মূল্য যে বৌয়ে এনেকৈ পাব মই কেতিয়াও ভবা নাছিলো খুড়দা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম অহা জন্মত যাতে মোক কাৰো ভায়েক হিচাপে জন্ম নিদিয়ে কাৰণ সৰুবিলাকে ডাঙৰবিলাকে কৰা ভুলবোৰ চাইহে থাকিব পাৰে সংশোধন কৰিব নোৱাৰে মই জানো মোৰ কাৰণে তহঁতি বহুত কষ্ট পাইছ কিন্তু কি কৰিবি মোৰ গাত লগাই কলংকটো মই মুচিব নোৱাৰো হয়তো গোটেই জীৱনে কলংকটো লগত লৈ ফুৰিব লাগিব কিন্তু ধৈৰ্য ৰাখ দামিনী মুখৰ হাঁহি কোনেও কাঢ়িব নোৱাৰে বৌৰ মুখৰ হাঁহি আন কোনোবাই নহয় তই কাহিনী চকৰুদা চা মই নাজানো এই সকলোবোৰ কেনেকৈ হ'ব যদি ভগৱান বোলা কিবা বস্তু আছে তেতিয়াহ'লে দামিনী জীৱনলৈ সুখ ঘূৰি আহিব কাৰণ তাইৰ অন্তৰখন ইমানেই পবিত্ৰ তাইক অপকাৰ কৰিব বিচৰা মানুহৰো তাই বেয়া হোৱাটো নিবিচাৰে দামিনীৰ লগত ন্যায় হ'ব আজি নহ'লেও ভৱিষ্যতত আৰু তই একেবাৰে চিন্তা নকৰিবি তোৰ মৰমৰ বৌৰ লগত অন্যায় কৰা মানুহটোৱে শাস্তি পাবই আৰু সেই শাস্তিৰ বাবে মই সাজু নিয়তিয়ে মই কৰা অন্যায়ৰ বাবে মোক শাস্তি দিয়ক দেউতা আপুনি ইমান পুৱাই কৰিবলৈ যাব ওলাইছে যে ক'লৈ যায় ৰ'ব মই ভাত বনাইছো ভাত খাই যাব ভাত খাবলৈ মোৰ সময় নহ'ব বোৱাৰী কিন্তু আপুনি যায় ক'লৈ কালি যি সংগ্ৰাম আৰম্ভ কৰিছোঁ আজি এই সংগ্ৰামে জোৰদাৰ হৈ যাব এসাঁজ ভাত নাখালে মই কষ্ট নাপাওঁ বোৱাৰী কিন্তু কষ্ট পাম যদি মোৰ সেই সংগ্ৰাম স্তব্ধ হয় ৰ'বা পেহী ক'ত থাকিমগৈ বুলি ভাবিছা নাই তোমাৰ থকা ঠাইৰ ব্যৱস্থা মই কৰি থৈছোঁ মোৰ লগৰ এজনৰ এখন বৃদ্ধাশ্ৰম আছে তাতেই তুমি থাকিবা খালি নিজৰ এই স্বভাৱবোৰ অকণমান সলনি কৰিবলৈ চেষ্টা কৰিবা আৰু মাহে মাহে তোমাৰ হাত খৰচৰ বাবে মই কেইটামান পইচা পঠিয়াম মোৰ লগৰটোৱে তোমাক দি দিব আচ্ছা তোমাৰ ফোনত বেলেঞ্চ আছে নাই এইখন লোৱা এই নাম্বাৰটোত ফোন কৰিবা গাড়ী আহি তোমাক লৈ যাব হ'ব